বিশেষকৈ মানে গৈছিলোঁ মাংস আনিবলৈ, মাংস লৈ আহি পালোহি আমাৰ কলি। কলি কি হ'ল হা খাওঁ উঠিছে নি? মাংস নাখাওঁ বুলি কয় আকৌ মাংস আনিলেগৈ যে। ব্ৰইলাৰ ঠেং লৈ আহিছোঁ চা। জাং জাংকে মানে বন্ধুসকল খাবলৈ মন গ'লে যেতিয়া খাবলৈ মন যায় তেতিয়া আনি খাব লাগে, নহয় জানো? সেইটো কাৰণে এতিয়া লাহেকৈ জানমণিক বাহিৰতে পাই বাহিৰতে দিলোঁ আৰু লাহেকৈ সোমাই আহিলোঁ ভিতৰখনলৈ। দেখিছেনে? এইয়া ক'ৰপা বাৰীলে কি আনাগে? পাণ তামোলতি যে পাণ লাগিবই, সেইটো কাৰণে হৈ গ'ল ৰথখন। তই ভয় খালে মোৰো ভয় লাগি যাব। হয় জানো? এতিয়া যিহেতুকে ব্ৰইলাৰ ঠেং লৈ অহা হৈছে, ধুনীয়াকৈ জুইশালত বহি ঠেংকেইটা গুচাই মেলি ৰেডি কৰি লওঁ। তাৰপিছতে আকৌ আপোনালোকক লগ পাই আছোঁ ভিডিঅ'টোত। মই কৈছিলোঁ যে ঠেং আনিছোঁ আৰু এতিয়া এইফালে খৰিকা বনাই আছোঁ, মানে যিহেতুকে ঠেংকেইটা পুৰিবৰ কাৰণে। এতিয়া জোঙাল কৰি ল'লোঁ, অকণমান ইয়াক গৰম কৰি ল'ব লাগে। বছ এতিয়া ইয়াক কি কৰিব লাগিব, এনেধৰণে খুচি পুৰিব লাগিব। ফাইনেলি বন্ধুসকল ব্ৰইলাৰ ঠেং গুচাই মই আজৰি হৈ ল'লোঁ। যিহেতুকে এতিয়া লাহেকৈ ধুনীয়াকৈ ধুই আনো, ধুই আনি লৈ পেলাই এইফালে মাংস লৈ অহা হৈছে, মাংসৰ লগত ধুনীয়াকৈ বনোৱা হ'ব। বাকলি গুচাই আজৰি কৰি ধুই লওঁ বুলি ভাবি কুঁৱা পাৰ পালোঁ। ধুনীয়াকৈ ধুই লওঁ। ফাইনেলি ধুই মেলি আজৰি হৈ ল'লোঁ। এতিয়া লাহেকৈ ভিতৰলৈ ব'লক কুকুৰাৰ ঠেং বনাই খাওঁগৈ। পাই গ'লোহি পাকঘৰ। এইফালে চাওক, মই জানো কি কৈ আছোঁ ন, এইফালে আলু কাটিং মানে এতিয়া খুব ধুনীয়াকৈ বনোৱা হ'ব আৰু আপোনালোকক চাই থাকিব, মানে যিহেতুকে কেনেধৰণে বনাওঁ আৰু যিহেতুকে আমি সদায় দেখাই থাকোঁ, আমি এইটো সম্পূৰ্ণ বিনা মছলাত খাওঁ। আমি সদায়তো সম্পূৰ্ণ নিৰামিষ মানে নিৰামিষ নহয় আৰু আমিষেই, কিন্তু সম্পূৰ্ণ নিৰামিষ মাছে মাংসৰে খাওঁ। মছলাটো দি নাখাওঁ। এইফালে পিঁয়াজ মানে জানমণিয়ে ৰৈ থকা নাই। এয়া চাওক ব্ৰইলাৰ ঠেং মাংস এতিয়া দিব কেৰাহীত। এইফালে পিচ কেনেকুৱা লাগিছে পিচকেইটা, বেছি মানে মাত্ৰ পাই আছোঁ। এইফালে ৰংগুড়া অকণমান সৰহকৈ দিবাও যাম। বাছ আৰু লাহে লাহে কি দেখাই থাকিম আৰু। এইফালে দেখিছে নহয় আমাৰ মছলা এয়াই আৰু। এতিয়া এইফালে নিমখ। ফাইনেলি বন্ধুসকল চাওক ইমান ধুনীয়াকৈ পিচি ল'লোঁ, নহৰু আৰু জলকীয়া ধুনীয়াকৈ পিচি লোৱা হ'ল। যিহেতুকে আদা নাই নেকি জান, দিয়া আকৌ আদা অকণ দিয়া। আদা অকণ দি পিচি লওঁ। তাৰপিছতে ধুনীয়াকৈ মাংস তৰকাৰীকণ বনাম আৰু। যিহেতুকে মাংস তৰকাৰীত মাংস অকণ সোৱাদ কৰিবলৈ হ'লে ঢাকিব লাগিব আৰু লৰাব লাগিব, নহয়নে? উদঙাই মেলি ধুনীয়াকৈ আকৌ লৰাই দিওঁ বুলি ভাবি পেলাই ঢাকনিখন উদঙাই ল'লোঁ। চাওক ঠেং ব্ৰইলাৰ ঠেং যিহেতুকে বনি আছে বন্ধুসকল আজি, বুজিছেনে? আৰু এইফালে মছলা পিছা পাত্ৰটোত পানী দি থৈ দিছোঁ। যিহেতুকে যিখিনি ছাইডত লাগি আছে সেইখিনি সকলোখিনি দি দিয়া হ'ব মাংস তৰকাৰীত। কি কয় বন্ধুসকল, ভালেই হ'ব ন? এতিয়া লাহেকৈ আকৌ দিয়া হওক ঢাক মাৰি। ধুনীয়াকৈ বিলাহীটো কাটি লওঁ। ভিডিঅ' কৰিছা নি? মানে বিলাহীটো দুফাল কৰি পিনে বন্ধুসকল গুটিখিনি পেলাই দিছোঁ। যিহেতুকে গুটিটো খালে মানে গেছ হয়, সেইটো কাৰণে ধুনীয়াকৈ এতিয়া কাটি ল'ম। আজি আপোনাক কেলৈ উঠাইছোঁ গম পাই নাই? আজি মোৰ পথটো লৈছে যে সেইটো কাৰণে ধন্যবাদ ধন্যবাদ। আজি মোৰ পথ লৈছে ল'লোঁ আজি, গতিকে কেতিয়াবা মন যায় ন। ওচৰলৈ দিয়া কেমেৰামেন, ওচৰলৈ আনিবা এনেকৈ। ফাইনেলি যিহেতুকে বিলাহী কাটি হৈ গ'ল, সেইটো কাৰণে বিলাহীটো এতিয়া লাহে লাহে দি দিলোঁ। এয়া চাওক এতিয়া লাহে লাহে আকৌ লৰাই বগৰাই আকৌ দিম ঢাক মাৰি। এতিয়া অকণমান লৰাই লওঁ। ৰাম ৰাম, বুজিছেনে? বনাই আছোঁ দেই বন্ধুসকল। এতিয়া দিব লাগিব অকণমান জালুক। এই টেমাটোতে আছে আমাৰ জালুক। ধুনীয়াকৈ জালুক পিচি থৈ দিছোঁ।
দি দিলোঁ জালুক পানী দি দিলোঁ আৰু দেই তাকে ভাবিলোঁ অকণমান দেখাই থওঁ বুলি তাৰমানে ভাল কথা এটা উত্থাপন কৰিছে কাৰণ ঘৰখন যদি চম্ভালিব নোৱাৰোঁ মুখ্যমন্ত্ৰী পদটোনো মই কেনেকৈ চম্ভালিম নহয় জানো এয়া চাওক এতিয়া যিহেতুকে আজি মাংস বনাবলৈ লৈছোঁ আৰু কাৰণ যিহেতুকে এইকেইদিন জানমণি বনাই আছিলে আজি মই বনাইছোঁ মই কি কোৱা জানমণি হয় আজি দিছোঁ আজি মই চম্ভালিবলৈ আৰু এটা কথা বন্ধুসকল মই আকৌ মাংস যিকোনো তৰকাৰী ভাত তৰকাৰী বনাবলৈ হ'লে টোপনি আহি যাব লাগিব টোপনি খাই দিব লাগিব ময়ো কম নহয় বনাই আছোঁ যেতিয়া লাহে লাহে ময়ো কম বেটা নহয় এৰিছেনে পানী দিছোঁহে উতলিবলৈ আছে জোল ওলাবলৈ আছে ইয়াৰ পৰা ৰস পানী দিলোঁ এতিয়া ডিম জুই টানি সৰা যাম দিয়া খৰি সেই নহয় এইটো ফচুঙাটো কি কৰিবলৈ এডাল ফচুঙা দেখিছেনে প্ৰকাণ্ড ফচুঙা আৰু এতিয়া মাংসত দিবা পানী জুই দিবা টানি ধামাকা এটা আজি আমাৰ ব্লগ হ'বলৈ গৈ আছে ন কি ব্লগ বুলি কয় এইটো ব্লগনো কি মানে কিন্তু ভিডিঅ' মানে কিনো এটা পাৰ্থক্যটো কি বন্ধু ব্লগ মানে জানো আৰু কিবা এটা বন্ধ হৈ থাকে নেকি